2 নং পাৰ্বতীপুৰ গাঁৱৰ এজন বয়সস্থ হেমধৰ তাঁতী নামৰ মানুহজন আজি সোমবাৰ দিনাখনৰ পৰা তেওঁ মানে নদীলৈ ভৰি ধুবলৈ আহোঁতে হয়তো পিছলি পৰি নদীত পৰিলে যেন মানে আমি অনুভৱ কৰিছোঁ। তেওঁৰ মানে চেণ্ডেল এপাত আৰু লাখুটিডাল মানে থাকি গ'ল। থাকি যোৱাৰ পিছত মানে যেতিয়া বিচৰা বিচৰি মানে ৰাইজে লাগিছে বা তেওঁলোকে ঘৰৰ মানুহ বিচাৰিছে, তেতিয়া মানে এই চেণ্ডেল পাত আৰু লাখুটিডাল পোৱা গ'ল। তেতিয়া মানে আমি ভাবি লৈছোঁ যে মানে তেওঁ নদীতে পৰিলে বুলি। তো সেইমতে আমি ওচৰৰ আমাৰ নুমলীগড় থানাত আমি জনালোঁ। জনোৱাৰ পিছত মানে তেওঁৰ থানাৰ পৰা মানুহ দিলে আৰু থানাৰ পৰা মানুহ আহি এই SDS পাৰ্টিও আহি গোটেই বিচৰা বিচৰি কৰিলে, কিন্তু মৃত্যুদেহটো নাপালে। নোপোৱাত আজি আপোনাৰ বৃহস্পতিবাৰ, আজি ৰাতিপুৱা তেওঁলোকে আকৌ চাবলৈ আহোঁতে একে যিটো জেগাত আমি সন্দেহ কৰিছিলোঁ সেই জেগাতে উপঙি আছিল। আৰু এইমতে আমি আকৌ আজি থানাত অৱগত কৰিলোঁগৈ যে মৃত্যুদেহটো ওলাইছে বুলি। আৰু থানাৰ মানুহ আহিছে আৰু এতিয়া আমাৰ মানে মেজিষ্ট্ৰেট আহি পেলাই মানে চাই মানে তেওঁক আৰু মানে পোষ্টমৰ্টমৰ কাৰণে নি তাৰ পৰা আকৌ দিলে মানে আৰু আমি বাকী কামখিনি ৰাইজে গোট খাইছোঁ। আৰু 2 নং পাৰ্বতীপুৰ গাঁৱৰ এজন বয়সস্থ হেমধৰ তাঁতী নামৰ মানুহজন আজি সোমবাৰ দিনাখনৰ পৰা তেওঁ মানে নদীলৈ ভৰি ধুবলৈ আহোঁতে হয়তো পিছলি পৰি নদীত পৰিলে যেন মানে আমি অনুভৱ কৰিছোঁ। তেওঁৰ মানে চেণ্ডেল এপাত আৰু লাখুটিডাল মানে থাকি গ'ল। থাকি যোৱাৰ পিছত মানে যেতিয়া বিচৰা বিচৰি মানে ৰাইজে লাগিছে বা তেওঁলোকে ঘৰৰ মানুহ বিচাৰিছে, তেতিয়া মানে এই চেণ্ডেল পাত আৰু লাখুটিডাল পোৱা গ'ল। তেতিয়া মানে আমি ভাবি লৈছোঁ যে মানে তেওঁ নদীতে পৰিলে বুলি। তো সেইমতে আমি ওচৰৰ আমাৰ নুমলীগড় থানাত আমি জনালোঁ। জনোৱাৰ পিছত মানে তেওঁৰ থানাৰ পৰা মানুহ দিলে আৰু থানাৰ পৰা মানুহ আহি এই SDS পাৰ্টিও আহি গোটেই বিচৰা বিচৰি কৰিলে, কিন্তু মৃত্যুদেহটো নাপালে। নোপোৱাত আজি আপোনাৰ বৃহস্পতিবাৰ, আজি ৰাতিপুৱা তেওঁলোকে আকৌ চাবলৈ আহোঁতে একে যিটো জেগাত আমি সন্দেহ কৰিছিলোঁ সেই জেগাতে উপঙি আছিল। আৰু এইমতে আমি আকৌ আজি থানাত অৱগত কৰিলোঁগৈ যে মৃত্যুদেহটো ওলাইছে বুলি। আৰু থানাৰ মানুহ আহিছে আৰু এতিয়া আমাৰ মানে মেজিষ্ট্ৰেট আহি পেলাই মানে চাই মানে তেওঁক আৰু মানে পোষ্টমৰ্টমৰ কাৰণে নি তাৰ পৰা আকৌ দিলে মানে আৰু আমি বাকী কামখিনি ৰাইজে গোট খাইছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।